বৰ্ষত নাছিল প্ৰথমে অৱশ্যে অন্ধ্ৰত এই চিষ্টেমটো তেওঁলোকে আৰম্ভ কৰে আৰু তেতিয়াও মই নিজে গৈছিলোঁ স্বাস্থ্যমন্ত্ৰী গৈছিলোঁ অন্ধ্ৰত এই আমি গৈ চাইছিলোঁ যে আঁচনিখনে কিমানখিনি আমাক ৰাইজক সহায় কৰিব পাৰে আৰু তেতিয়া আমি দেখি নিজেও ইমপ্ৰেছড হৈছিলোঁ আৰু আমি ভাবিছিলোঁ যে এইখন যদি আমি অসমত আৰম্ভ কৰিব পাৰোঁ নিশ্চয় আমাৰ ঠিক এমাৰ্জেঞ্চি কেছবিলাক আছে সেইকাৰণে এই এম্বুলেন্স আৰু আন এম্বুলেন্সৰ মাজৰ পাৰ্থক্যও আছে আকৌ এম্বুলেন্সবিলাকৰ লগত যিবিলাক কয় মেডিকেল হেল্থবিলাকো তেওঁলোকে যায় আগৰ এম্বুলেন্সে বেমাৰীজন লৈ আহে তেওঁৰ লগে লগে তেওঁক যি প্ৰথম চিকিৎসা লাগে সেইখিনিও দিয়াৰ সুবিধা আছে আৰু সেই এম্বুলেন্সত নানান ধৰণৰ যিখিনি ব্যৱস্থা লাগে নৰ্মেল এম্বুলেন্সকৈ এইখনত নৰ্মেল এম্বুলেন্সৰ ওপৰতো আমি গুৰুত্ব দিছিলোঁ এইখন এম্বুলেন্স আকৌ নৰ্মেল এম্বুলেন্সতকৈ অলপ বেলেগ এইখনে লগে লগে যিবিলাক এমাৰ্জেঞ্চি ট্ৰিটমেণ্ট দিব সুবিধা সেই ঠিক তেনেদৰে এই সম্পূৰ্ণ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰি ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধানৰো চেষ্টা কৰিছে এখন এম্বুলেন্সত দুজনকৈ ল'ৰা থাকে আৰু দুজনকৈ ল'ৰাই তিনিটা শিফটত থাকে 8 ঘণ্টা 8 ঘণ্টা 8 ঘণ্টা গতিকে এখন এম্বুলেন্সত 6 জন ল'ৰা থাকে তেনেকুৱা আমাৰ প্ৰায় 300 এম্বুলেন্স গতিকে 1800 কল চেণ্টাৰত লোক থাকে এডমিনিষ্ট্ৰেটিভ কামত লোক থাকে গতিকে প্ৰত্যক্ষভাৱে মৃত্যুঞ্জয় আজি 2000 লোকক প্ৰত্যক্ষভাৱে সংস্থাপন দিছে আৰু এনেকুৱা চাকৰিতকৈ ডাঙৰ কথা যে এনেকুৱা এটা হাই স্কিল কামত যিটো কাৰিকৰী জ্ঞান লাগে তেনেকুৱা কামত আজি আমাৰ অসমৰ ল'ৰাই এই কামবিলাক কৰিছে আহক এইবাৰ আমি যাওঁ এনে